নমস্কাৰ, মই হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহৰ ফলদানৰ বিষয়ে ক'বলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো কৰ্মক্ষেত্ৰত যথেষ্ট উন্নতি দেখা পাই আছোঁ। আপোনালোকৰ এই মাহত নতুন কৰ্ম আহিব আৰু নতুন কৰ্ম আপোনালোকে বিচাৰি পাব। ব্যৱসায়ৰ কাৰণে এই মাহটো খুবেই ভাল ফলদায়ক হ'ব। এই মাহত আপোনালোকে যদি চাকৰি বাকৰিৰ কাৰণে যদি যোগাযোগ কৰে তো তেনে ক্ষেত্ৰত শুভ পৰিলক্ষিত হৈ আছে। আৰু মা দেউতাৰ পৰা এই মাহত আপোনালোকে যথেষ্ট সহায় পাব। তো এই মাহটো শিক্ষামূলক ভ্ৰমণ বা শিক্ষাৰ্থীসকলৰ কাৰণেও মই ভাল ফল দেখা পাই আছোঁ। তো এই মাহটো এটা মধ্যম ফলদান হ'ব। এই মাহত এটা পূৰ্ণিমা আছে, 1 তাৰিখৰ দিনাখন মাঘী পূৰ্ণিমা আছে। যিসকলৰ চন্দ্ৰৰ দশা বা চন্দ্ৰ পাত পীড়িত হৈ আছে তেওঁলোকে মাঘী পূৰ্ণিমাৰ দিনাখন নিশি পালন কৰক। তেনে কৰিলে আপোনালোকৰ খুবেই ভাল হ'ব। আৰু 15 ফেব্ৰুৱাৰীত শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। যিসকলৰ বিবাহত বাধা আৰু প্ৰেম প্ৰীতিত বাধা সেইসকল জাতক জাতিকাই শিৱৰাত্ৰিৰ দিনাখন 108টা বেলপাতেৰে শিৱলিংগত ৰঙা চন্দন দি পূজা কৰক। তো আপোনালোকৰ বাধাবিলাক দূৰ হ'ব। আৰু 16 ফেব্ৰুৱাৰী তাৰিখে শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰক। অমাৱস্যা আছে। যিসকলৰ শনিৰ দশা বা শনিৰ পাত পীড়িত হৈ আছে সেইসকল জাতক জাতিকাৰ কাৰণে শনিৰ যি অশুভ দুখ সেই দুখৰ পৰা হাত সাৰি থাকিব পাৰিব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে। তো সূৰ্যগ্ৰহণটো আপোনালোকে প্ৰত্যক্ষ নকৰিব। তেনে কৰিলে আপোনালোকৰ বাবে অশুভ ফলদায়ক হ'ব পাৰে। ধন্যবাদ।